Hello guys, welcome back to my YouTube channel US Vlog 03 আৰু আজি এতিয়া সময় হৈছে 2:45 মই 5 জুলাইলৈকে বাইক যাব লৈছো তো এতিয়া বাইকলৈ গৈ আছো বাইকলৈ যাওঁ আৰু কি কৰিব গাটো ইমান ভাল নাছিলে তো ৰাতিপুৱা অলপ বৰষুণ দিছিলে তো বাইকলৈ যোৱা নহল এতিয়া বাইকলৈ বুলি ওলাইছো তো গাইস বাইকলৈ যোৱাৰ আগত মানে এটা জালে দুখুই পেলাই থৈ দিয়া আছে এইটো চাই লাং ৰ মাছ লাগছি বানে ই মাছ লাগছি না তো গাইস মাছ নাই এনে লাগি থাকা কেতিয়াবা পাঁচটা লাগি থাকে কেতিয়াবা এটাও নাই তো এনেকৈ পাতি থৈ দিয়া থাকে মাছ লাগি থাকে কেতিয়াবা তো এতিয়া বাইলে যাওঁ বলক এইফালে দি যাম সদায় মানে দুদিন এদিকে হাজাৰ কৰিছোঁ তো এইফালে দি যাওঁ আৰু এতিয়া বাৰু মানে ডেইলি ভ্লগ নিদিওঁ এদিন গেপ দি কিনে এদিন দিম এনেকৈ ভিডিঅ'খিনি আপলোড কৰিম মানে ডেইলি ভিডিঅ' দিলে কি হ'ব মানে ৰিজাল্টটো ইমান পোৱা নাযায় বাট বহুত কষ্ট হোৱা নিচিনা লাগিছে সেইকাৰণে এতিয়া এদিন এইকিনে এডিটিং দিম গ'নলি হাতে নিদিলাকে আজিৰ দিনটোত যিহেতুকে মই বাইকটো নাহিলোঁ দিনটোত বাৰু নহয় আৰু ৰাতিপুৱা মই বাইক নাহিলোঁ এতিয়া বাইক গৈছোঁ যদি ট্ৰেক্টৰ হাল বাই থকা নাই মাথো নাই এতিয়া জেৰুৱা এখন হ'লেও ভেটি থৈ আহিব লাগিব এখনকে ভেটিম আৰু তাৰপৰা আহি থৈ দিম তো এতিয়া গৈ আছোঁ এই ৰাস্তা দিয়ে গৈ আছোঁ আৰু সেইদিনাখন এদিকে গৈছিলোঁ সেইফালেদি গৈছিলোঁ মানে আৰু আজিও এইফালেদি গৈ আছোঁ এইফালে গ'লে ভাল আৰু কিন্তু অলপ মাটিবোৰ জেকা হৈ থাকে জেগাডোখৰ চেচুকা চাহ পৰি থাকে সিফালে যদি আহোঁ মঠাইটো পূৰা ৰ'দ পৰি থাকে মানে সেইকাৰণে সেইফালেদি আজি অহা নাই এইফালেদি আহিছোঁ বলক এতিয়া বাইকলৈকে যাওঁ আৰু এটা বস্তু চাওক গাইছ আকাশখন কি বঢ়িয়া নীলা হৈ আছে এতিয়া জাগা পালোহি এতিয়া জেৰুৱা ভিটিব লাগিব বেলেগ একো কাম নকৰোঁ এতিয়া জেৰুৱা ভিটো কথাটো হ'ল এনেকুৱা কি বুলি কয় মানে ৰাতিপুৱা আহাতকৈ মানে পাছবেলা আহিলে মানে অলপ ঠাণ্ডা লগা নিচিনা লাগিছে মানে আজি বেলেগ দিনা মই ধৰি লওক আগবেলা আহোঁ তেতিয়া মানে বহুত গৰম আৰু ভাগৰ লগা নিচিনা লাগি থাকে আৰু আজি পাছবেলা আহিছোঁ অলপ মানে বতৰটো অলপ হেৰিৰ নিচিনা লাগি আছে ঠাণ্ডা লাগি আছে মানে ৰ'দটো অলপ আছে বাৰু ডাৱৰৰ সি হ'ল বাট তথাপিতো অলপ ঠাণ্ডা লাগে এতিয়া কামত লাগি যাওঁ মানে কি আৰু জেৰুৱাখন ভেটিব লাগে এখনেই ভেটিম এখন বা দুখন ভেটিম চাই থাকিব নহয় কথা কোৱাত মানে খেলিমেলি লাগি যায় আৰু এডজাষ্ট কৰি ল'ব তো তাৰ আগত এটা লাইক কৰি লওক ফাৰ্ষ্টতে খুঁটিখিনি তালৈকে নিব লাগিব এখনৰ কাষতে নিব হেৰি কৰিব লাগিব তাৰপিছত এইবোৰ এই কামিবোৰ তাত নিব লাগিব নি লওঁ বঢ়িয়াকৈ তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাগে গাইছ বহুত ভাল মানে মন চোন ভাল নলগা হৈ গৈছে কাৰণ ভিউজ চিউজ নাহে মোৰ লগত মানে লাইক চাইক একো মতলব নাই ভিউজটো আহিলে গ'ল তো ভিউজ চিউজ নাহে কাৰণে মনটো বহুত বেয়া লাগি থাকে তো শ্বেয়াৰ কৰিব ঠিক আছে এইফালে আৰু এবাৰ আকাশখন চাওক মই কামখিনি কৰাৰ আগত আৰু এটা কথা মনত পৰিছে মানে আজি এই সৰু ল'ৰা দুটামান আমাৰ ঘৰত মানে মধুৰি খাব আহিছিলে মধুৰি খাওঁতে মানে জেৰুৱাখনৰ ওপৰত উঠি দিলে জেৰুৱাখন ভাগি থাকিব পুৰণা আছিলেতো সেইকাৰণে ভাবিছোঁ ইয়াৰ পৰা এডোখৰ এনেই নি কেনে লগাই থৈ দিমগৈ নেকি এইমানৰ পৰা ইমানলৈকে নহ'লে এডোখৰ কাটি কিনে নিব লাগিব নহ'লে ঘৰত এতিয়া মই বাঁহো অনা নাই বাঁহ আনিব হ'লে সেই হাবিখনৰ ভিতৰত যাব লাগিব এই কিনাৰডোখৰত মানে আমাৰ মাটি নহয় তাৰ ভিতৰতহে আমাৰ মাটি আছে আমাৰ বুলি নহয় আৰু মানে ইমান ভালকৈ মই বেছিকৈ নাজানো সেইবোৰ বিষয়ে তো নিব লাগিব ইয়াৰ পৰা জেৰুৱাডোখৰ নহ'লে ৰাতি গৰু সোমাব মানে চব ধ্বংস দি দিব তো জেৰুৱাডোখৰ নিব লাগিব সেইটো কথা ক'লোঁ আৰু এতিয়া মই হেৰি কৰোঁ কি বুলি কয় জেৰুৱা ভিটো নহ'লে বহুত লেকচাৰ দি দিয়া হৈছে ন জেৰুৱাখনটো ভালকৈ ভেটিব লাগিব নহ'লে ভুলকৈ ভেটি থ'লে আকৌ কিছুমানে ক'ব নহয় বাৰীত অহা মানুহে এই দহজন জেৰুৱাখনে ভালকৈ ভেটিব নাজানো কি কাম কৰিবি বুলি ক'ব নহয় সেইকাৰণে অলপ ভালকৈ ভেটিব লগা হয় মানুহে যি কওক বাদ দিয়ক যেনেকৈ মন যায় সেনেকৈ ভেটিম ন তো এতিয়া জেৰুৱা ভিটোকে বলক ঠিক আছে গাইছ
কথাটো মানে এনেকুৱা হৈছে মানে মোবাইলত ধৰি লওক মই ইয়াত থৈ দিছিলোঁ, ইয়াতো পূৰা ৰ'দ, তাততো পূৰা ৰ'দ দিছে, মানে ৰ'দ পৰিছে আৰু তো মোবাইল পূৰা গৰম হৈ গৈছে, মোবাইল ৰেকৰ্ডিং নকৰা হৈ গৈছে, অফ হৈ গৈছে। তো এতিয়া আকৌ অলপ ঠাণ্ডা কৰি দিছোঁ, তাৰপিছত আকৌ গৈ আছোঁ। গাইজ কথাটো মই কৈছিলোঁহে কি বুলি কয় গৰম নহয় বুলি আজি, বাট ৰ'দ ওলাই কিনে মানে মোবাইলটো গৰম কৰি দিলে। গাটো অলপ গৰম আছে, বাট এই চোলাটোৰ কাৰণে আজি সিমান গৰম লগা নাই, মানে এইটো পিছল আছে চোলাটো, তো সিমান এটা প্ৰব্লেম হোৱা নাই মোৰ গাটো। তো মোবাইলটোহে অৱস্থা বেয়া হৈ গৈছে, বহুত গৰম উঠি গৈছে মোৰ লেটাৰ, মানে কভাৰ চভাৰ খুলিকৈ হাতত লৈ আছোঁ কভাৰটো। তো অলপ সেইকাৰণে বেছিকৈ মৰম দেখাব, বেছিকৈ মানে সদায় বেছিকৈ মৰম দেখাব লাগে, তেতিয়াহে ভাল লাগে হয় নাই। এতিয়া যাওঁ, ৰ'দটো অলপ কম আছে এই মাকা এতিয়া ঠিকে আছে বাৰু অলপ ৰ'দটো অলপ ধেমেকা কৰিছে। ইয়াতে মোবাইলটো লগাওঁ, এইডোখৰ জেগাটো মোবাইল লগা জেগা এইটো, বঢ়িয়াকৈ মোবাইলটো লগাইকৈ অলপ জেৰখন ভিটি তাৰপিছত ঘৰত গৈ আছোঁ। আজি বেছি কাম নকৰোঁ, কাৰণ যিহেতুকে মোৰ গাটো সিমান ভালো নাছিলে। আজি টেবলেট খাই কিনে অলপ ভাল পাইছোঁ, ভাল হ'লোৱে আৰু বেছি বিশেষ একো হোৱা নাছিলে, এনেই অলপ গাটো দুৰ্বল লাগিছিলে, বৰষুণ তিতাৰ কাৰণে চাগে। সেইদিনাখন বা আনিছিলোঁ যে বৰষুণ তিতি কিনে, তো সেইদিনাখনৰ পৰা মানে অলপ প্ৰব্লেম হৈছিলে। তো এতিয়া প্ৰব্লেম একো নাই, তো বেছিকৈ হ'লেও কাম নকৰোঁ। এখন জেওৰা ভিটি কিনে যাওঁগৈ ঘৰত। তো এতিয়া এখন ভিটিকৈ সম্পূৰ্ণ কৰি লওঁ। তিনিটা কামি লগাইছোঁ, 3 নম্বৰটো আহি আছে, মানে 3 নম্বৰটো কামিটো লগাই আছোঁ। আৰু এতিয়া বাকীকেইটা লগাই সমাপ্ত কৰি দিওঁ, তাৰপিছত মানে জেওৰাখন সমাপ্ত কৰোঁ, ফিনিচিং কৰোঁ ভেটি কিনে, তাৰপিছত ঘৰত গৈ আছোঁ। বহুত ডাঙৰ কথাটো মানে কি হ'ল, মইতো জেওৰাখন ভেটি ডালোঁ, তাত মানে টাইম লেপছ লগাই কিনে ভিটা হৈছিলে, বাট মোবাইলটো গৰম হৈ কিনে মানে ভিডিঅ' ৰেকৰ্ডিং নহ'ল, অট'মেটিকলি ষ্টপ হৈ গ'ল। আৰু সেয়া মানে জেওৰা ভিটা টাইম লেপছটো নাপালোঁ, বহুত দুখ, কাৰণ বহুত গৰম, মোবাইল পূৰা গৰম হৈ গৈছে জুই নিচিনা। তাৰপিছত আকৌ এতিয়া বহুত দেৰি ৰখাই কিনে ঠাণ্ডা কৰি কিনে তাৰপিছত কভাৰটো লগাই লৈছোঁ, তাৰপিছত মানে হৈছে অলপ, তাৰপিছত সেনেকৈ আৰু মানে ভিডিঅ'টো লোৱা নহ'ল, মানে লৈছিলোঁ, ৰেকৰ্ডিং কৰিছিলোঁ, বাট ৰেকৰ্ড নহ'ল নোহোৱা কাৰণটো হ'ল গৰম। তো এতিয়া সেইখন জেওৰা ভিটি এটালোঁ, ভিটি শেষ কৰিলোঁ, তাৰপিছত এতিয়া মই যাওঁগৈ, ফাৰ্ষ্টতে দোকানৰ পৰা দোকানৰ পৰা মানে ঘৰত চাহ খাবলৈ একো নাই, চাহ খাবলৈ কিবা এটা লৈ আহোগৈ, বিস্কুট এটা লৈ আহোগৈ, তাৰপিছত ঘৰত যাওঁ, গা চা ধুওঁগৈ। আজিৰ দিনটো গা ধোৱা নাই মানে যোৱাকালি বাৰীৰ পৰা গৈয়ে গা ধুই কিনে শুই থকা আছিলে, তেনেকৈ ভাত চাত খাই থাকোঁ আৰু তাৰপিছত এতিয়ালৈকে গা ধোৱা নাই। এতিয়া গৈ কিনে গা ধুওঁগৈ, মানে ফাৰ্ষ্টতে দোকানৰ পৰা আহোঁ, দোকানৰ পৰা ঘৰত যাওঁ, ঘৰত গৈ অলপ কিবা কৰোঁ চাগে, তাৰপিছত ফাৰ্ষ্টতে জেওৰাখন নিব লাগিব, সেই তাৰপৰা মানে এডোখৰ লৈ যাম তো কাৰণটো ক'লোৱে, গৰু সোমোৱাৰ কাৰণ। তো এতিয়া জেওৰাখন উখুৱাই লৈ ঘৰলৈ যাওঁ, ঘৰলৈ নহয়, আলিত থ'ব লাগিব, থৈ কিনে দোকান যাওঁ, দোকানৰ পৰা ঘৰত যাওঁ। এতিয়া হ'ল কেছটো নগেন মানে জেওৰাখন সাৱলাই ল'লোঁ, মানে এইটোৰ লগত লাগি আছিলেতো, জেওৰাখন এৰাই লোৱাৰ পিছত এতিয়া মোৰ নিবলৈ মানে অসুবিধা হৈছে। ধৰি লওক এনেকৈ দিলে যদি জেওৰাখন লৈ যাওঁ, মানে কান্ধত নিয়া হ'বতো, হাউলি কিনে ভাঙা যাব মানে, সেইকাৰণে এতিয়া মই যাব লাগিব সেই তাত বাৰীখনৰ কিনাৰত, তাত গৈ এডোখৰ বাঁহ এটা মানে অলপ চুটি আৰু বাঁহ এডোখৰ আনিব লাগিব, বাঁহডোখৰ আনি কিনে জেওৰাখনত লগাই তাৰপিছতহে জেওৰাখন নিব লাগিব, নহ'লে নিয়া নহ'ব। যদি তাত নাযাওঁ জেওৰাখন নিয়া নহ'ব, যদি যাওঁ নিয়া হ'ব, মানে এতিয়া যাওঁ, নিব লাগিব, কাৰণ ঘৰত গৰু সোমাব নহ'লে। তো ব'লক এতিয়া সেই তালৈকে ব'লক। तो गाइस चलो इधर भी हाल गया और ये मैं दा देखो दा खपक मार देगा पापा। तो चलो अभी भाई बाहर काटे बजाओ, चलो टिडुम धाओ धाओ धाओ। गाइस কাৰোবাক কচু দানা লাগিব, মানে গাহৰি দানা লাগিলে ক'ব, বহুত কচু আছে এইবোৰে ঘৰৰ ওচৰতো বহুত আছে, লাগিলে ক'ব, 10 টকাত এজোপা কচু দিম, এনেই কচু ডাইৰেক্ট। গাইস কেছটো লাপুবু হৈছে মানে মই ইমান ঘৰলৈ আহিলোঁ, সেইডোখৰ নগ'লোঁ, আৰু এইফালে নগ'লোঁ, কাৰণটো হ'ল যে ৰ'দ দিয়া কাৰণ বুলি নহয়, মানে মই নাযাওঁ, বাঁহ আনিবলৈ নাযাওঁ, এতিয়া মই ঘৰলৈ যাওঁগৈ, কাৰণ মই মানুহটো এলেহুৱা, তো পিছত মই ঘৰৰ পৰা লাগিলে এডাল বাঁহ আনি কিনে, ঘৰত বাঁহ গছ নাই বাৰু, মানে শুকান বাঁহ এডাল আনি কিনে মই আনিমগৈ, বাট এতিয়া মই তালৈকে নাযাওঁ, এতিয়া ঘৰত যাওঁ মানে আগত দোকানৰ পৰা আহোঁগৈ। আজি মেগী খাব লাগিব গাইছ, মেগীও এটা নিব লাগিব, এটা 10 টকীয়া মাত্ৰ, সেইকাৰণে এটা পইচা নাই গাইছ, দুখীয়া মানুহ, গৰীব বনি আছোঁ, মানে পইচা নাই কাৰণে ইউটিউবত লাগি গৈছোঁ, ইউটিউবৰ পৰা পইচা কেতিয়া দিব,
নিদিয়ে গাইছ কাৰণ আপোনালোকে ছাপৰ্টে নেদেখে আকৌ পৰা ইউটিউবে পইচা দিব হয় নাই অলপ ছাপৰ্ট টাপৰ্ট দেখাব ভাল লাগিব মানে এতিয়া মই যাওঁ ঘৰত যোৱাৰ আগত মোক হাত চাত বিষাই গৈছে পূৰা মানে মোবাইলটো এনেকা চলো ঘটি ঔটেঙা পাইছে এটাও পাৰিব নহয় চালা বেমাৰীয়ে বোলে ঔটেঙা পায় ঔটেঙা নাই গছত কম আছে হয়তো বুজ আগকালে মোকে দি দিবি তাই বাই কেনেকুৱা এটা মিঠা হয় এতিয়া মানে মোৰ ঘৰ পাবহি হ'ল এইফালে মই বেলেগ ফালে দি আহিলোঁ যিটো নেকি আমাৰ মানে হেভি ৰাস্তা আছিলে বহুত ধুনীয়া পকা আৰু নেটৰ ৰাস্তা বহুত বোকা আৰু মই এইফালে ঘৰ পালোহি ঘৰ পোৱা কথা এতিয়া বাদ দিয়ক এইটো হাতত চেণ্ডেলৰ কাৰণে ৰাস্তাটো বোকা হাতত লৈ আহিব লগা হৈছে আৰু এতিয়া মই গা চা ধুওঁ বঢ়িয়াকৈ গা চা ধুই লওঁ দেই তাৰপিছত লগ পাই আছোঁ গা ধুব যাওঁতে ৰাস্তাত বস্তু এটা লগ পাইছোঁ সেইটো বস্তুটো হ'ল এইটো আমাৰ প্ৰহেলিকা এই ক'ত এনেকৈ তুমি ডাঙৰ হোৱা সোনকালে বুঢ়া হোৱা কাৰণ বুঢ়া হ'লে আমি খাবলৈ পাম সোনকালে সকাতিলৈকে খাব লাগিব সকাতিটো মানে ফিনিছ দিয়া যাব ইয়াক খাম্বা খুচি খা চুপা চুপা চুকি হুচমিকি হাৰগুজুপা ইৰুম্পা হুচু খৰকা চিমিকা ইৰুম্প ইণ্ডাইলো কাস্তি হাস্ত সাফাই গৰম পিঞ্চি ক্ৰম ষ্টা কাৰেণ্টটো আছে বঢ়িয়া নাই টেনশ্যন নাই কাৰেণ্টটো আছে যেতিয়া গা ধুওঁগৈ বঢ়িয়াকৈ আৰু এতিয়া মই গা ধুবলৈ যাওঁ বঢ়িয়াকৈ চিম্পা চুচু গা ধুই লওঁগৈ এতিয়া হ'ল সন্ধিয়া হ'ল মানে আন্ধাৰে হ'লগৈ আৰু মই গা চা ধুই উঠোনেই ৰেডি হ'লোঁ বাট মই ভিডিঅ'টো সমাপ্ত কৰা নাছিলোঁ কাৰণ আৰু এটা কিবা এটা ক্লিপ দেখাব পাৰোঁ বুলি কিনে ভিডিঅ'টো সমাপ্ত কৰি দিয়া নাছিলোঁ বাট এতিয়া ভিডিঅ'টো সমাপ্ত কৰি দিবলৈ ওলাইছোঁ আৰু তাৰ আগত আজি আমাৰ ঘৰত হ'ব হাঁহৰ খানা পাৰিলে তাৰ ভিডিঅ' নবনাওঁ এইবোৰ খোৱা ভিডিঅ' মই বনাম পিছত বনাম বাট আজি হাঁহ খোৱা ভিডিঅ' নবনাওঁ হাঁহ খোৱা মানে হাঁহটো অলপ হৈছে প্ৰব্লেম এটা আছে তাৰপৰা হাঁহটো মানে মাৰি কেনে খাই পেলাব ঠিক আছে তো বাকীডোখ কি ক'ম নাজানো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰিলে সিমান শ্বেয়াৰ কৰি দিব ঠিক আছে তো এতিয়া বাই বাই গুড নাইট নতুন এটা ব্লগত লগ পাই আছোঁ বাই বাই